আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে। মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয়, তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয়, তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে। অহা মাহত তেওঁলোকৰ লগত মই একেলগে বহিম যাতে অসমৰ গোটেইকেইটা নিগমক আমি লাভজনক আৰু কৰ্মচাৰীসকলৰ হিতৰ কাৰণে আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই, কাৰণ মই ভাবোঁ যে টিম এটাই কাম কৰি আছে, এটা বছৰ হৈ যাওক, তাৰ পিছত আমি চিন্তা কৰিম।